নিশ্চিতভাৱে চাওক পুৱাৰে পৰা আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাক পূজা অৰ্চনা কৰিছে আৰু সীমাহীন ব্যস্ততাৰ মাজেৰে প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়তে তেওঁলোকে আজি সৰস্বতী মাক পূজা কৰিছে আৰু মই উপস্থিত আছোঁ যিহেতু গীতানগৰ মহাবিদ্যালয়টো অন্যান্য বিদ্যালয় মহাবিদ্যালয়ৰ সমান্তৰালকৈ তেওঁলোকৰ বিদ্যালয়টো খুব এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মই অকণমান পৰিৱেশটো দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে সৰস্বতী মাক স্থাপন কৰা হৈছে আৰু সমান্তৰালকৈ পুৰোহিতৰ যি মন্ত্ৰোচ্চাৰণ সেই মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হ'ল আৰু বৰ্তমান সময়ত যিহেতু পুৱাৰে পৰা পূজা অৰ্চনা কৰিলে আৰু এতিয়া সময় হৈছে প্ৰসাদ বিতৰণ মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰসাদ বিতৰণৰ বাবে সাজু হৈছে এয়া কাৰণ সকলোৱে দিনটো লঘোণে থাকে ভোকে থাকে পুৱাৰে পৰা তেওঁলোকে লঘোণে থকাৰ পিছত যেতিয়া তেওঁলোকে পূজা অৰ্চনা কৰাৰ পাছত এনেধৰণে প্ৰসাদ বিতৰণ কৰা হয় আৰু ইয়াত এতিয়া সময় যিহেতু দুপৰীয়া হৈছে আৰু সেয়েহে প্ৰসাদ বিতৰণ কৰিছে বিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰসাদ বিতৰণত তেওঁলোকে সহায় সহযোগিতা কৰিছে আৰু দেখিবলৈ হৈছে সমান্তৰালকৈ যিহেতু যিসকল ছাত্ৰ ছাত্ৰী দেৰিকৈ আহিছে তেওঁলোকেও পূজা অৰ্চনা কৰি থকা দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা এয়া দেখিছে এনেধৰণে সৰস্বতী মাৰ ওচৰত তেওঁলোকে বছৰটোৰ বাবে তেওঁলোকে বিদ্যাই যাতে তেওঁলোকক লগ দিয়ে তাৰ বাবে তেওঁলোকে এনেধৰণে পূজা অৰ্চনা কৰিছে দেখিবলৈ পোৱা গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনে অনুভৱ আজিৰ দিনটোত পূজা কৰিলে ভাল লাগছে পূজাত আহি আমি বহুত দূৰৰ পৰা আহিছোঁ কলেজত পঢ়ি ভাল লাগছে পূজাত আহি বহুত ভাল লাগছে আমাক নিশ্চিতভাৱে এনেধৰণে প্ৰত্যেকগৰাকীয়ে চাওক খুব সুন্দৰকৈ তেওঁলোকে সাজপাৰ পৰিধান কৰি আহিছে এনেধৰণে তেওঁলোকে আজিৰ দিনটো বুলি ক'লে আচলতে সাজি কাচি খুব সুন্দৰকৈ তেওঁলোকে খুব ধুনীয়াকৈ মেখেলা চাদৰযোৰ পৰিধান কৰি আহিছে মেখেলা চাদৰে হওক বা শাৰীয়ে হওক তেওঁলোকে পৰিধান কৰি আজিৰ দিনটোত নিজকে সুন্দৰকৈ তেওঁলোকে লৈ আহিছে আৰু সমান্তৰালকৈ যদি আমি চাওঁ এই যি গীতানগৰ মহাবিদ্যালয় সেই গীতানগৰ মহাবিদ্যালয়ত যিসকল অধ্যাপক অধ্যাপিকাসকলো সমানেই তেওঁলোকৰ মাজত উৎসাহ তেওঁলোকে খুব সুন্দৰকৈ আহিছে অধ্যক্ষগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ খুব সুন্দৰকৈ অন্যান্য মহাবিদ্যালয়ৰ সমান্তৰালকৈ খুব ধুমধামেৰে পূজা এখন আয়োজন কৰা হৈছে এয়া দেখিবলৈ পাইছোঁ আমি প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে প্ৰথমতে মই অসমবাসীৰ লগতে আপোনালোকৰ নিউ আছাম টক্সৰ সমূহ কৰ্মকৰ্তা আটাইকে পূজাৰ অলপ জনাইছোঁ আৰু আমি এই বছৰ 50 বছৰ পূজা উদযাপন কৰিবলৈ লৈছোঁ কিয়নো আমাৰ 16 ছেপ্টেম্বৰৰ পৰা আমাৰ গল্ডেন জুবিলি আৰম্ভ হ'ব আৰু এই সুদীৰ্ঘ পৰম্পৰাত আমাৰ বিভিন্ন ধৰণৰ পূজা অৰ্চনা হৈ গ'ল আৰু এই বছৰৰ আমি যিটো এটা নতুন উজ্জীৱিত পৰিৱেশত আমি পূজা উদযাপন কৰিবলৈ লৈছোঁ আৰু ল'ৰা ছোৱালীৰ সঁহাৰি আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা লানি নিচিগা ভিৰ আমাৰ কলেজ চৌহদত তেখেতসকলে পূজা অৰ্চনা কৰিলে এতিয়া আমাৰ প্ৰসাদ বিতৰণ হৈ গ'ল ভোগ অন্ন গ্ৰহণ কৰিছে আৰু বাকী এই পৰিৱেশটো আপোনালোকে চাইছে আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ মহাবিদ্যালয় অহাৰ বাবে নিশ্চিতভাৱে খুব সুন্দৰকৈ নিয়াৰিকৈ পূজাখন আৰম্ভ কৰিছে আৰু অন্য এগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু তেতিয়াৰ দিনৰ পৰা আপুনি পূৰ্বৰ দিনৰ পৰা পাইছে সেই তেতিয়াৰ দিনৰ যি সৰস্বতী পূজাৰ পৰিৱেশ আৰু আজিৰ দিনৰ সৰস্বতী পূজাৰ পৰিৱেশ তাৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে আপোনাৰ পৰা মই সেইটো জানিব নিশ্চিতভাৱে মই জয়তে সকলোলৈ আমাৰ গীতানগৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ আমি আচলতে পূৰ্বতে যি পূজা উদযাপন কৰিছিলোঁ তাত আড়ম্বৰটো কম আছিলে কিন্তু আজিৰ পূজাত আড়ম্বৰপূৰ্ণ হয় আজিৰ পূজা বেছি ৰঙীন হয় আৰু বিশেষকৈ আমাৰ মিডিয়াৰ যিটো প্ৰভাৱ আজিৰ পূজা ব্যৱস্থাত সেইটো দেখা যায় তেওঁলোকে গোটেই অসমৰ চুকে কোণে গৈ আমাৰ পূজাসমূহ কিদৰে পৰিচালিত হৈছে সেইখিনি গোটেই অসমৰ জনসাধাৰণৰ মাজলৈ উলিয়ায় গতিকে নিশ্চিতভাৱে তাৰ কাৰণে আমাৰ মাজত অকণমান ভক্তিৰ লগতে সৌন্দৰ্য সচেতনতাও বৃদ্ধি পাইছে আপোনালোকে দেখিব আজিকালি আমাৰ গোটেইবিলাক খুব ধুনীয়াকৈ সাজি কাচি আহে এটা পূজাৰ পৰিৱেশত আৰু সেই পৰিৱেশৰ মাজেৰে আমি সকলোৱে বাগদেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অৰ্পণ কৰোঁ এই বছৰ আমি গীতানগৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি সকলোৱে লগ হৈ সকলোৰে বিদ্যা বুদ্ধি যাতে বৃদ্ধি হয় সকলোৰে যাতে শ্ৰী বৃদ্ধি হয় আৰু মহাবিদ্যালয়ৰ যাতে সৰ্বাংগীন উন্নতি হয় আমাৰ যিহেতু এখন শিক্ষানুষ্ঠান গতিকে অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গীতানগৰ মহাবিদ্যালয়ে প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষও শ্ৰী শ্ৰী বাগদেৱীৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি অৰ্পণৰ উদ্দেশ্যে আজিৰ এই আয়োজনটো কৰিছে আৰু মই আশা কৰিছোঁ আপোনালোকৰ সকলোৱে এই সৰস্বতী পূজালৈ আহি ভক্তিৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰী যাতে ভৱিষ্যতটো সুন্দৰ হয় সুখময় হয় স্বৰ্ণময় হয়
সেইটো আমি কামনা কৰিছোঁ আৰু পুনৰ সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। নিশ্চিতভাৱে তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে তেতিয়া দিনৰ পূজা। আপোনাৰ ওচৰলৈ আহিছোঁ, আজিৰ দিনটো আচলতে এটা গুৰুত্বপূৰ্ণ দিন, এটা বছৰ অপেক্ষাৰত আজিৰ দিনটোত সকলোৱে আমি যদি চাওঁ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে যেনেধৰণে প্ৰত্যেক দিনে ইউনিফৰ্ম পৰিধান কৰি আহিব লাগে, কিন্তু আজিৰ দিনটো সকলোৰে বাবে এটা নিজস্ব দিন। যেনেধৰণে আমি নিজক সজাব পৰাব পাৰোঁ তেনেধৰণে আমি আহিব পাৰোঁ। অনুভৱ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। সাজপাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে হয় বাৰু, অইন কেইদিন আমি ইউনিফৰ্মত আহোঁ, ঐক্য পোছাক পৰিধান কৰি আহোঁ। আজিৰ দিনটোত নিজক ধুনীয়াকৈ সজাই, এনেও সকলোৱে নিজক সজাই পৰাই ভালেই পায়, আৰু আজিৰ দিনটো বিশেষ দিন, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বা শৈক্ষিক ক্ষেত্ৰত আজিৰ দিনটো বিশেষভাৱে উল্লেখযোগ্য দিন। আৰু এই দিনটোৰ কাৰণে আমি ৰৈ থাকোঁ বৰ হেঁপাহেৰে, ছাত্ৰ ছাত্ৰীবোৰ ৰৈ থাকে, আৰু ধুনীয়াকৈ নিজক সজাই পৰাই আহিবলৈ আমি সকলোৱে ভালেই পাওঁ। তো বহুত দিনৰ পৰাই প্ৰস্তুতি কৰি থকা হয় আজিৰ দিনটোৰ কাৰণে, আৰু মানে ভালেই লাগিছে সকলোবোৰ দেখি মেলি। কিন্তু এটা কথা ক'ৰবাত বেয়া লাগে বাৰু, এইখিনি কোৱা উচিত হয়নে নহয় মই নাজানো, তথাপিও মোৰ মনৰ অনুভৱটো কৈ দিওঁ। ক'বলৈ মন যায়, কেতিয়াবা সুবিধা পোৱা নাযায়। মানে সৰস্বতী পূজাৰ ক্ষেত্ৰত যে এই যে সৌন্দৰ্য প্ৰতিযোগিতা বা কিবা অনুষ্ঠিত কৰা হয়, মই ভাবোঁ আৰু শিক্ষক হিচাপে, কাৰণ ছাত্ৰ ছাত্ৰীবোৰ বিভিন্ন ধৰণৰ মানে ঘৰুৱা পৰিৱেশবিলাক সকলোৰে বেলেগ বেলেগ, আৰু সেই হিচাপে সকলোৱে নিজকে সজাব পৰাব মানে নোৱাৰিবও পাৰে। কোনোবাই অকণমান নিজৰ, আপুনি এইটো ক'ব লাগিছে সুন্দৰতা ভিত্তিত আচলতে নহয় যে সাজ পোছাকযোৰ সুন্দৰভাৱে পৰিধান কৰিলে নহয়, আমি মনটো আমাৰ সুন্দৰ আৰু মানে আধ্যাত্মিক পৰিৱেশটো বিশেষকৈ আহিলে বেছি ভাল লাগে। এতিয়া ধুনীয়া আধ্যাত্মিক পৰিৱেশ এটা আহিছে আমাৰ কলেজৰ চৌহদতো, বাকীবোৰতো আহিছে। তাৰ মাজতে এই ধৰণৰ প্ৰতিযোগিতাবোৰে কেতিয়াবা ক'ৰবাত কোনোবা ক্ষেত্ৰত ভালো হয় বাৰু, কিন্তু মানে ছোৱালীবিলাকে নিজক সজাই আজিৰ দিনটো ধুনীয়াকৈ আহিছে তেনে প্ৰতিযোগিতাৰ উদ্দেশ্যে, যিহেতু ক'ৰবাত হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত অকণমান বেয়া প্ৰভাৱ পেলায় নেকি তেনে নিচিনা লাগে। আৰু তো এইখিনিয়ে কৈছোঁ। সাজপাৰৰ ক্ষেত্ৰত বিশেষকৈ, আৰু সৌন্দৰ্যটো চাবলৈ গ'লে গোটেইখিনিয়ে চাব, অকল দৈহিক সৌন্দৰ্যটো নাচায়, সাজ পোছাক গোটেইখিনিয়ে চাব। সকলোৱে একেখিনি এফৰ্ড কৰিব নোৱাৰিবও পাৰে, সকলোৰে আৰ্থিক অৱস্থা যিহেতু ভাল নহয়। গতিকে এনেকুৱা ধৰণৰ কথাবোৰতো যদি আপোনালোকে অকণমান মনোযোগ দিয়ে চাগে ভাল লাগিব নেকি। নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা কৈছে, কিন্তু আমি সুন্দৰী বিচাৰি অহা নাই। আমি আজি কেনেধৰণে আধ্যাত্মিকতাৰে পূজাখন আয়োজন কৰিছে আমি তাকেহে দেখুৱাবলৈ আহিছোঁ। প্ৰত্যেকখন পূজা মণ্ডপতে আমি পুৱাৰে পৰা দেখুৱাইছোঁ, প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয় গৈছোঁ, কেনেধৰণে আধ্যাত্মিকতা বজাই ৰাখি তেওঁলোকে পূজাখন আয়োজন কৰিছে আমি তাকেই দেখুৱাইছোঁ। আৰু এনেধৰণে যি গীতানগৰ মহাবিদ্যালয় আছে, সেই গীতানগৰ মহাবিদ্যালয়ত খুবেই উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দেখিবলৈ পাইছে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ অধ্যাপক অধ্যাপিকাসকলেও খুব সুন্দৰকৈ তেওঁলোক আহিছে। মই অকণমান যিহেতু বৰ্তমান সময়ত প্ৰসাদ বিতৰণ শেষ হৈছে, আৰু তাৰ পাছত প্ৰসাদ বিতৰণৰ পাছতে যিহেতু তেওঁলোকে খিচিৰি, আচলতে সৰস্বতী পূজা বুলি ক'লে আটাইতকৈ উল্লেখনীয় দিশটো হৈছে যে আমি পূজা অৰ্চনা কৰাৰ পাছত আমি খিচিৰি সকলোৱে একেলগে গ্ৰহণ কৰে, আৰু যিহেতু বৰ্তমান সময়ত খিচিৰি গ্ৰহণ কৰি থকা হৈছে, মই অকণমান তাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ সকলোৱে একেভাগে খোৱা যি খিচিৰিৰ যি জুতি, সেই জুতি আচলতে ক'তো পোৱা নাযায়। আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে সকলোৱে এনেধৰণে খিচিৰি গ্ৰহণ কৰি আছে। অকণমান মই পৰিৱেশটো দেখুৱাইছোঁ। এয়া এনেধৰণে পূজাৰ পাছত, পূজাৰ শেষত এনেধৰণে তেওঁলোকে এয়া সকলোৱে খিচিৰি গ্ৰহণ কৰি আছে, এয়া দেখিবলৈ পাইছে। আৰু প্ৰত্যেকগৰাকী যিসকল ইয়াত উপস্থিত হৈছে প্ৰত্যেকে একেলগে খিচিৰি গ্ৰহণ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে আমি পূজা অৰ্চনাৰ বাবে সকলোৱে পুৱাৰে পৰা লঘোণে থকা হয়। দিনটো আচলতে বাক দেৱীক আৰাধনাৰ বাবে পুৱাৰ ভাগৰে পৰা সকলোৱে একো নোখোৱাকৈ থাকে, আৰু তেনে ক্ষেত্ৰত আচলতে যেতিয়া পূজাভাগ সম্পূৰ্ণ হয়, পূজাভাগ সম্পূৰ্ণ হোৱাৰ পাছত সকলোৱে মা ওচৰত সেৱা জনায়, আৰু সেৱা জনাৰ পিছত সকলোৱে একেলগে খিচিৰি গ্ৰহণ কৰিবলৈ এনেধৰণে ইয়ালৈ আহে। এয়া দেখিবলৈ পাইছে গীতানগৰ মহাবিদ্যালয়ৰ পৰিৱেশ, সকলোৱে একেলগে খিচিৰি গ্ৰহণ কৰিছে। আমি পৰিৱেশ যিহেতু দেখুৱাই গৈ আছোঁ, আৰু পুৱাৰে পৰা যিহেতু দেখাই আছোঁ প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ত তেওঁলোকে খিচিৰি ল'বৰ বাবে এনেধৰণে আছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আজি খুব সুন্দৰকৈ নিজক সজাই পৰাই আহিছে, তেনে ক্ষেত্ৰত আজিৰ দিনটো সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ দিন। আমি পূজা অৰ্চনা কৰাৰ সমান্তৰালকৈ আজিৰ দিনটো প্ৰসাদ আৰু খিচিৰি অন্যতম। হয় হয়, আজিৰ দিনটোৰ কাৰণে বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে এইটো স্পেচিয়েল দিন হয়। আমিও যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া বহুত মানে আগৰ পৰা আমি প্ৰিপাৰেশ্যন কৰিছিলোঁ। আজি আৰু প্ৰথমতে আমি পূজা কৰিলোঁ, পূজা কৰি এতিয়া খাম আৰু খিচিৰি খাব। হয় হয়, খিচিৰি খাবৰ বাবে অপেক্ষা কৰি খিচিৰি খাবৰ বাবে ৰখি আছোঁ। সকলোৱে একেলগে খোৱা জুতিয়ে বেলেগ হয়নে বাৰু?
নিশ্চিতভাৱে দেখিবলৈ পাইছে এনেধৰণে প্ৰত্যেকগৰাকী তেওঁলোকে পূজা অৰ্চনা কৰিলে আৰু হাতত প্ৰসাদৰ এটা টোপোলা লৈ আছে, সন্মুখত দেখিছে আৰু তাৰপিছত তেওঁলোকে এতিয়া খিচিৰি গ্ৰহণ কৰিব। কেনে অনুভৱ আজিৰ দিনটো? বহুত ভাল লাগিছে। আজি ইমান ধুনীয়াকৈ চবে সাজি কাচি আহিছে আৰু এতিয়া আমি খিচিৰি খাব লৈছোঁ। বিৰাট ভাল লাগিছে, মানে আমি বিৰাট ফূৰ্তিত আছোঁ আজি, বিৰাট ভাল লাগিছে। পূজা অৰ্চনা কৰা হ'ল, হৈ গৈছে। আজিৰ দিনটোৰ বাবে সকলো অপেক্ষাৰত হৈ থাকে নহয়নে বাৰু? সকলোৱে নিজকে সুন্দৰকৈ সজাই আনে, ধুনীয়াকৈ একোযোৰ সাজ পিন্ধে আৰু সমান্তৰালকৈ সাজযোৰৰ লগত মিলাই আ অলংকাৰো পিন্ধে। আৰু তেনে ক্ষেত্ৰত দেখা যায় যে কিছুমানে সুন্দৰতাৰ কথাটো যদি আমি কওঁ, সুন্দৰতা বুলি ক'লে আপুনি কোনটো কথা ভাবে, কোনটো দিশৰ কথা ভাবে? চব ফালৰ পৰা, ভিতৰৰ পৰা আগত প্ৰথম সুন্দৰ হ'ব লাগিব, তেতিয়াহে যিটো নেকি কয় আগৰ পৰাই সত্যম শিৱম সুন্দৰম, সেইটো বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দি পেলাই মানে আমি আগবাঢ়ি যোৱাটো খুব দৰকাৰ বুলি ভাবোঁ। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, খিচিৰি খাব কিছু সময়ৰ পাছতে, পুৱাৰে পৰা চাগে লঘোণে আছে, কেনে? বহুত ভাল লাগিছে আজি, খুব এটা ভাল আমাৰ অনুভৱ হৈছে আজি ইয়াতে আহি কিনে, ভাল লাগিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, সীমাহীন ব্যস্ততা, এটা বছৰ আমি অপেক্ষা কৰোঁ, তাৰপিছত আৰু দিনটো কেতিয়া পাবহি এসপ্তাহমানৰ আগৰ পৰা খুব জল্পনা কল্পনা চলি থাকে। আজি মানে একচুৱেলি ভাল, বেছি এটা মানে হেৰিৰ কাৰণেই লাগিছে, যিহেতু আমাৰ ফাৰ্ষ্ট সৰস্বতী পূজা এজ এ টিচাৰ আৰু ইয়াৰে আগতে ষ্টুডেণ্ট লাইফত ষ্টুডেণ্ট হিচাপে, এইবাৰ মানে ফাৰ্ষ্ট টিচাৰ হিচাপে, সেইটো কাৰণে অলপ বেছি ফূৰ্তি আৰু যে চবেইতো ইমান সন্মান এনেও কৰে, আজিও মানে টিচাৰ্ছ মেম ভাল লাগিছে, ধুনীয়া লাগিছে, এনেকৈ বেছি ভাল লাগিছে আৰু ইমান দিনৰ আয়োজন, কি পিন্ধিম কি নিপিন্ধিম তেনেকৈও। নিশ্চিতভাৱে মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ অধ্যাপক অধ্যাপিকা সকলোৰো আজিৰ দিনটো তেওঁলোকৰ বাবে বিশেষ। আৰু এনেধৰণে আমি দেখুৱালোঁ যে তেওঁলোকে পুৱাৰে পৰা পূজা অৰ্চনা কৰিলে, সমান্তৰালকৈ প্ৰসাদ গ্ৰহণ কৰিলে আৰু তাৰপিছত তেওঁলোকে খিচিৰি গ্ৰহণ কৰিবৰ বাবে সাজু হৈছে। অকণমানি এটা ভাইটি আছে, তোমাৰ ওচৰলৈ আহিছোঁ। আজি পূজা কৰিলানে? কৰিলোঁ আৰু আহি কিনে বহুত ভালো লাগিলে। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 4th শ্ৰেণীত পঢ়িছোঁ। আজি মাৰ ওচৰত, সৰস্বতী মাৰ ওচৰত কি বিচাৰিলা? মই সৰস্বতী মাৰ ওচৰত বিচাৰিলোঁ যে মই পৰীক্ষাবিলাকত মোৰ নম্বৰ ভাল হওক, মই ভাল চাকৰি এটা পাই যাওঁ। নিশ্চিতভাৱে প্ৰত্যেকে আপোনাৰ ওচৰলৈ আহিছোঁ, সকলোৱে খিচিৰি গ্ৰহণ কৰিব। এতিয়া আপুনি গ্ৰহণ কৰিলেনে? নাই, আমি নিজে লাগি ভাগি খুৱাব লাগিব ন, অতিথিক নিমন্ত্ৰণ কৰিছোঁ, গতিকে আমি অতিথিক প্ৰথমে খুৱাম, মানে অতিথিক সেৱা কৰাটো আমাৰ ধৰ্ম নহয় জানো, গতিকে তেখেতলোকক খুৱাই মেলি আমি খাম। হয়, নিশ্চিতভাৱে প্ৰথমে অতিথিয়ে খাব, তাৰপিছত গৃহস্থই খাব, মানে কলেজৰ যি অধ্যাপক অধ্যাপিকাসকল আছে তেওঁলোকে খাব। মই আপোনাৰ পৰা এটা জানিব বিচাৰিম, পূৰ্বৰে পৰা আপুনি দেখি আহিছে, আপুনি স্কুল কলেজত, আপোনালোকৰ দিনত সেই সময়ৰ সৰস্বতী পূজা আৰু আজিৰ সৰস্বতী পূজাৰ মাজত কেনেকুৱা পাৰ্থক্য? আমাৰ সময়ত সৰস্বতী পূজাত ইমান উখল মাখল পৰিৱেশটো নাছিল, আছিলে আমি কি হয় ধৰ্মীয় যিটো পৰম্পৰা সেইটোত আমি বেছিকৈ গুৰুত্ব দিছিলোঁ, কিন্তু এতিয়া অলপ যেন জাকজমকীয়াটো হৈছে। সেইটো আচলতে সময়ৰ পৰিৱৰ্তন নহয়, আমি সময়ৰ পৰিৱৰ্তনৰ লগত নিজক খাপ খুৱাবই লাগিব, গতিকে সেইটো আমি সাধাৰণভাৱে গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে আৰু দেখিবলৈ পাইছে এনেধৰণে খিচিৰি গ্ৰহণ কৰিবৰ বাবে যিসকল বিদ্যালয়ৰ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এনেধৰণে সকলো সাজু হৈছে আৰু কিছু সময়ৰ পাছতে তেওঁলোকে খিচিৰি গ্ৰহণ কৰিব। যিহেতু পুৱাৰে পৰা কৈছোৱে যে সীমাহীন ব্যস্ততা, কাৰণ এই দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। এই দিনটোৰ বাবে বহু পূৰ্বৰে পৰা তেওঁলোকে প্ৰস্তুতি চলাই সমান্তৰালকৈ পূজা অৰ্চনা বা যিখিনি যা যোগাৰ বিদ্যালয় বা মহাবিদ্যালয় কৰ্তৃপক্ষই খুব সুন্দৰকৈ যা যোগাৰ কৰে আৰু সমান্তৰালকৈ তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ নিজক সজাই পৰাই ৰাখে আৰু পুৱাৰে পৰা পূজা অৰ্চনা কৰে। খুব যেতিয়া পূজা অৰ্চনাৰ শেষ হয় আৰু তেতিয়া প্ৰসাদ গ্ৰহণ, খিচিৰি গ্ৰহণৰ জৰিয়তে আচলতে আজিৰ দিনটো সৰস্বতী পূজাৰ শেষ হয়। আৰু এনেধৰণে মই যি গীতানগৰ মহাবিদ্যালয় আছে, সেই গীতানগৰ মহাবিদ্যালয় এনেধৰণৰ পৰিৱেশটো দেখুৱাই গৈছোঁ। প্ৰত্যেকগৰাকী ইয়াত আহি উপস্থিত হৈছে, তেওঁলোকে কিছু সময়ৰ পাছতে খিচিৰি গ্ৰহণ কৰিব। আৰু এনেধৰণে কেনে অনুভৱ আজিৰ দিনটো? ভাল। ক'ৰবাত গ'ল নে অকল ইয়ালৈকে আহিলে? ইয়াতে আহিছোঁ। এনেধৰণে দেখিবলৈ পাইছে, প্ৰত্যেকে ইয়াত আহি এনেধৰণে উপস্থিত হৈছে। আৰু এয়া হৈছে গীতানগৰ মহাবিদ্যালয়ৰ পৰিৱেশ। আৰু পুৱাৰে পৰা আমি যিহেতু গুৱাহাটী মহানগৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় দেখুৱাই আছোঁ, আৰু এনেধৰণে পুৱাৰ যি পূজা অৰ্চনা তাৰ প্ৰস্তুতিৰ মাজতে পূজা অৰ্চনাৰ শেষ হোৱাৰ পাছতে এনেধৰণে প্ৰত্যেকে একেলগে তেওঁলোকে খিচিৰি গ্ৰহণ কৰিবৰ বাবে বহা দেখিবলৈ পোৱা গৈছে।